নমস্কাৰ আজি লৈ আহিছোঁ আপোনালোকৰ মাজৰে এজনে কৰা এটা প্ৰশ্নৰ উত্তৰ হিমাক্ষী মেধি তেখেতে মোক এটা প্ৰশ্ন সুধিছিল যে মে আৰু কেন এই দুয়োটা শব্দৰ মাজত থকা পাৰ্থক্যখিনি বুজাই দিব কেন আৰু মে দুয়োটা হৈছে অক্সিলিয়াৰী ভাৰ্ব বা হেল্পিং ভাৰ্ব অক্সিলিয়াৰী ভাৰ্ব বা হেল্পিং ভাৰ্বৰ বিষয়ে এটা আলোচনা মই ইতিমধ্যে আগবঢ়াইছিলোঁ যদি চোৱা নাই আপোনালোকে চাই ল'ব অক্সিলিয়াৰী ভাৰ্ব বা হেল্পিং ভাৰ্ব হৈছে যিবোৰ ভাৰ্বে এটা বাক্যত মূল ভাৰ্বক অৰ্থাৎ মেইন ভাৰ্বক অৰ্থ প্ৰকাশত সহায় কৰে অক্সিলিয়াৰী ভাৰ্ব আমি পাইছিলোঁ এম ইজ আৰ ৱাজ ৱেৰ শ্বেল উইল শুড উড মে মাইট কেন কুড ডু ডাজ ডিড এইবিলাক হৈছে অক্সিলিয়াৰী ভাৰ্ব কেন আৰু মে দুয়োটাই হৈছে অক্সিলিয়াৰী বা হেল্পিং ভাৰ্ব যিয়ে মূল ভাৰ্বটোক মানে মেইন ভাৰ্বটোক অৰ্থ প্ৰকাশত বাক্য এটাত সহায় কৰে আৰু অৰ্থৰ দিশৰ পৰা যদি আমি চাবলৈ যাওঁ কেন আৰু মেৰ অৰ্থ হৈছে প্ৰায় একেই কৰিব পৰা কিবা এটা কাম কৰিব পাৰোঁ সেই অৰ্থত কেন আৰু মে ব্যৱহাৰ কৰা হয় কিন্তু যদিও অৰ্থ প্ৰায় একেই কিন্তু ব্যৱহাৰৰ ফালৰ পৰা চাবলৈ গ'লে কেন আৰু মেৰ যথেষ্ট পাৰ্থক্য আছে গতিকে এই পাৰ্থক্যখিনি আমি আজি কিছু পৰিমাণে আলোচনা কৰিবলৈ চেষ্টা কৰিছোঁ কেন আমি ক'ত ব্যৱহাৰ কৰোঁ যেতিয়া কিবা এটা কাম আমি কৰিব পাৰোঁ আমাৰ কৰিব পৰা সেই কথাটোৰ কোৱা হয় মানে কৰিব পাৰোঁ যোগ্যতাখিনিৰ কথা কোৱা হয় বা কেপেবিলিটি বা এবিলিটিৰ কথা কোৱা হয় আই কেন ড্ৰাইভ আই কেন গ' মই গাড়ী চলাব পাৰোঁ মই তালৈ যাব পাৰোঁ মই কামটো কৰিব পাৰোঁ মোৰ কেপেবিলিটিটোৰ কথা কৈছোঁ সেই কেন শব্দটোৱে কেপেবিলিটিৰ কথা কয় কোনোবাই কাম এটা কৰিব পাৰে হি কেন ডু ইট তেওঁ সেই কামটো কৰিব পাৰে মাই বেবী কেন ড্ৰ এন এলিফেণ্ট যে মোৰ কণমানিটোৱে এটা হাতী আঁকিব পাৰে জানে মানে হাতীটো আঁকিব সি জানে গতিকে সেই কামটো কৰিব পাৰোঁ বা কামটো কৰিব মই জানো গতিকে মই পাৰোঁ কৰিব সেই এবিলিটিটোৰ কথা ক'বলৈ যাওঁতে কেন আৰু কেন শব্দটো হৈছে ইনফৰ্মেল আমাৰ সাধাৰণ কথা বতৰাত আমি কেন ব্যৱহাৰ কৰোঁ আৰু মে হৈছে ফৰ্মেল আমি যেতিয়া ফৰ্মেলি কথা এটা কওঁ কিবা মিটিং মাটাঙত কথা কৈছোঁ বা তেনেকুৱা কিবা আনুষ্ঠানিক পৰিৱেশ এটাত কথা কৈছোঁ কোনোবা বিদ্যালয়ৰ প্ৰধান শিক্ষকজনৰ লগত কথা পাতিছোঁ বা মোক অফিচৰে কোনোবা এজন মানুহে কথাটো কৈছে অফিচিয়েলি ফৰ্মেলি কথাটো কৈছে তেতিয়া মে ব্যৱহাৰ কৰে আৰু প্ৰথমটো ব্যৱহাৰ আমি দুয়োটা শব্দৰে চাওঁ পাৰ্মিশ্যন অনুমতি লোৱাৰ ক্ষেত্ৰত অনুমতি লোৱাৰ ক্ষেত্ৰত ফৰ্মেলি আমি মে ব্যৱহাৰ কৰোঁ যেতিয়া আমি বিদ্যালয়ৰ শিক্ষকক সোধোঁ মে আই গ' টু টয়লেট মে আই গ' হোম নাও যে মই এতিয়া ঘৰলৈ যাব পাৰোঁনে সেয়া হৈছে অনুমতি লোৱা সেয়া আমি ফৰ্মেলি বা অফিচিয়েলি আমি সেই অনুমতি ল'ব পাৰোঁ গতিকে আগত যেতিয়া মেটো থাকে প্ৰশ্নটো সোধা হয় তেতিয়া সেয়া হৈছে এক অনুমতি লোৱা বাক্য মে আই ইউজ ইয়ৰ বাথৰুম মই তোমাৰ বাথৰুম ব্যৱহাৰ কৰিব পাৰোঁনে বাৰু সেইটো এটা অনুমতিৰ ক্ষেত্ৰত আমি কেনো ব্যৱহাৰ কৰোঁ কিন্তু সেয়া ইনফৰ্মেল ক্ষেত্ৰত মানে আমি সাধাৰণ কথা বতৰাত দুজন বন্ধুৱে কথা পাতি আছে তেওঁ যদি সোধে কেন আই ইউজ ইয়ৰ বাথৰুম য়েছ ইউ কেন ইউজ মাই বাথৰুম সেইটো হৈছে ইনফৰ্মেল অৰ্থত একদম সাধাৰণ কথা বতৰাত কিন্তু সেইটো যদি ফৰ্মেলি সুধিবলৈ যাওঁ কেন আই ইউজ ইয়ৰ বাথৰুম নহয় মে আই ইউজ ইয়ৰ বাথৰুম গতিকে পাৰ্মিশ্যনৰ ক্ষেত্ৰত ফৰ্মেল কথাটোত আমি মে ব্যৱহাৰ কৰোঁ আৰু সাধাৰণ কথা বতৰাত মানে ইনফৰ্মেল ক্ষেত্ৰত কেনো ব্যৱহাৰ কৰোঁ কিন্তু যেতিয়া আমি অনুমতি ল'বলৈ সাধাৰণ কথা বতৰাতে হওক লাগে কেন ব্যৱহাৰ কৰোঁ তেতিয়া কিন্তু তাত সেই এবিলিটিৰ কথাটো কেতিয়াবা আহি যায় মানে কোনোবাই যদি আপোনাক সোধে যে কেন আই ইউজ ইয়ৰ বাথৰুম তেতিয়া আপুনি হাঁহি মাৰি এইটোও ক'ব পাৰে যে তো কিয় নোৱাৰিবা তুমি মোৰ বাথৰুমটো ব্যৱহাৰ কৰিব মোৰ অকণমানি ল'ৰাটোৱে নিজেই বাথৰুমত গা ধুৱে নিজেই বাথৰুমটো ব্যৱহাৰ কৰিব জানে তুমি ইমান ডাঙৰ মানুহ কিয় ব্যৱহাৰ কৰিব নাজানিবা পাৰিবা ব্যৱহাৰ কৰিব যোৱা মানে সেই এবিলিটিটোৰ কথাও কেতিয়াবা আহি যায় কেন আই ড্ৰিংক ৱাটাৰ বুলি কোৱাৰ লগে লগে ইফালৰজনে ইউ কেন ড্ৰিংক বুলিও ক'ব কিন্তু বেলেগ এটা অৰ্থতো তেওঁ ক'ব পাৰে য়েছ ইউ কেন ড্ৰিংক কিয় নোৱাৰিবা পানী খাব তুমি বটলটো খুলি পেলাই খালেই হ'ল তেনেকেই খাই পানী ইউ কেন ড্ৰিংক তুমি খাব পাৰিবা খাব জানিবা মানে কামটো কৰিব পৰা নোৱাৰাৰ কথাটো আহি যায় এবিলিটিৰ কথাটো আহি যায় ইনফৰ্মেল অৰ্থত হৈ যায়
যে কেন আই ইউজ ইয়'ৰ পেন, যে মই তোমাৰ পেনটো ব্যৱহাৰ কৰিব পাৰোঁনে, কলমটো ব্যৱহাৰ কৰিব পাৰোঁনে? য়েছ ইউ কেন, তুমি পাৰা, কিন্তু কেপেবিলিটিৰ কথাও কেতিয়াবা আহি যায়। যদি মই কৈ দিওঁ য়েছ ইউ কেন ইউজ মাই পেন, কিয় নোৱাৰিবা, হাফৰটো খুলি লোৱা আৰু ব্যৱহাৰ কৰিব পাৰিবা, জানিবা কৰিব। গতিকে সেই কলমটোৰে লিখিব জনা নজনাৰ কথাটো আহে, কেপেবিলিটিৰ কথাটো আহে। কিন্তু যদি তেওঁ সোধে মে আই ইউজ ইয়'ৰ পেন, সেইটো কিন্তু একেবাৰে অনুমতিয়ে হয়, তাত কৰিব পৰা নোৱাৰাৰ কথা নাহে বা কৰিব জনা নজনাৰ কথা নাহে। মে আই ইউজ ইয়'ৰ পেন, য়েছ ইউ মে ইউজ মাই পেন, যে হয় তুমি মোৰ কলমটো ল'ব পাৰা, লোৱা, সেইটো অনুমতি। গতিকে মে আমি য'ত ব্যৱহাৰ কৰি পেলাই অনুমতিটো লওঁ সেইটো অনুমতিয়ে হয়। কিন্তু কেন ব্যৱহাৰ কৰি যেতিয়া প্ৰশ্নটো কৰি অনুমতিটো লওঁ তেতিয়া কিন্তু কেপেবিলিটিৰ কথাও আহে, মানে কৰিব পৰা নোৱাৰাৰ কথাও আহে। মোৰ ল'ৰাটোক যদি সোধে যে কেন ইউ ড্ৰ এন এলিফেণ্ট, তুমি এটা হাতী আঁকিব জানানে, সেইটো জনা নজনাৰ কথাটো আহে, হাতী আঁকিব পাৰানে? গতিকে সেইটো কেপেবিলিটি। মোৰ ল'ৰাটোৱে যদি কয় মে আই ড্ৰ এন এলিফেণ্ট, মই এটা হাতী আঁকিব পাৰোঁনে, সেইটো এটা অনুমতি। গতিকে মে অক্সিলিয়াৰী ভাৰ্বটো বা মে শব্দটো আমি অনুমতি ল'বৰ ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ, আৰু বেছিকৈ ফৰ্মেল ক্ষেত্ৰত, আনুষ্ঠানিক ক্ষেত্ৰত। আৰু কেন আমি অনুমতি ল'বলৈও ব্যৱহাৰ কৰোঁ, কিন্তু বেছিভাগ ক্ষেত্ৰত এই কেন শব্দটোৱে কেপেবিলিটি অৰ্থাৎ কৰিব পৰা নোৱাৰা, মানে কৰিব জনা নজনাৰ কথাটোহে বুজায়। আপোনাক যদি কোনোবাই সোধে কেন আই ড্ৰাইভ ইয়'ৰ কাৰ আৰু মে আই ড্ৰাইভ ইয়'ৰ কাৰ, মই পাৰ্থক্যকেইটা বুজাই দিবলৈ চেষ্টা কৰিছোঁ আকৌ এবাৰ। কেন আই ড্ৰাইভ ইয়'ৰ কাৰ প্ৰশ্নবোধক, মে আই ড্ৰাইভ ইয়'ৰ কাৰ প্ৰশ্নবোধক। দুয়োটাই হয়তো অনুমতি হৈছে, কিন্তু মে আই ড্ৰাইভ ইয়'ৰ কাৰ বুলি কওঁতে সেইটো পোনপটীয়াকৈ অনুমতি। যিজনক আপুনি সুধিছে তেওঁ উত্তৰটো ক'ব য়েছ ইউ মে ড্ৰাইভ মাই কাৰ, যে লোৱা মোৰ গাড়ীখন তুমি চলাব পাৰা, চলোৱা। গতিকে সেইটো পোনপটীয়া অনুমতি। কিন্তু আপুনি যে সুধিলে কেন আই ড্ৰাইভ ইয়'ৰ কাৰ, যে মই তোমাৰ গাড়ীখন চলাব পাৰোঁনে, তেওঁ হয়তো উত্তৰত ক'ব য়েছ ইউ কেন, তুমি চলাব পাৰা, কিয় নোৱাৰিবা, তোমাৰ নিচিনা একেই, এনেকৈ গিয়াৰ লগাবা, এনেকৈ এইটো কৰিবা, তাৰপিছত তুমি চলালেই হ'ল, পাৰিবা, একেটাই পদ্ধতি, চলাব পাৰিবা, কেতিয়াবা চলাবা দেই মোৰ গাড়ীখন, একেই তোমাৰ সৈতে। কথাটো তেনেকুৱা পৰ্যায়লৈও গুচি যায়। গতিকে কেন বুলি সোধাৰ লগে লগে সেই কৰিব পৰা নোৱাৰা বা কৰিব জনা নজনাৰ কথাটো আহি যায়। কিন্তু মে বুলি সোধাৰ লগে লগে সেইটো আৰু বেলেগ কথা নাহে, সেইটো অনুমতিয়ে হৈ যায়। অনুমতি দিয়াৰ ক্ষেত্ৰতো আমি কেন আৰু মে ব্যৱহাৰ কৰিব পাৰোঁ। একেদৰে ইনফৰ্মেল ক্ষেত্ৰত কেন আৰু ফৰ্মেল ক্ষেত্ৰত মে। ইউ মে গ' হোম নাও, ইউ কেন গ' হোম নাও, যে তুমি এতিয়া ঘৰলৈ যাব পাৰা, দুয়োটাৰে অৰ্থ একেই। কিন্তু প্ৰথমটো ইউ মে গ' হোম নাও সেইটো হৈছে ফৰ্মেল, আনুষ্ঠানিক। অফিচিয়েলি যদি কোনোবাই কিবা কয়, ক্লাছ এটা হৈ আছে, শ্ৰেণীকোঠাত শিক্ষয়িত্ৰীয়ে কৈছে যে তুমি এতিয়া ঘৰলৈ যাব পাৰা, ইউ মে গ' হোম নাও। কিন্তু এনেই আমি কথা পাতি আছোঁ, কথাৰ মাজত কোনোবা এজন যাবলৈ ওলাইছে, এই যোৱা যোৱা তুমি এতিয়া ঘৰলৈ যাব পাৰা আৰু হৈ গ'ল, ইউ কেন গ' হোম নাও, সেইটো হৈছে ইনফৰ্মেল। বা আমি ধৰা কোনোবা এজন মানুহৰ লগত চিনাকি হৈছোঁ, কথা পাতিছোঁ, কৈছোঁ তুমি যেতিয়াই মন যায় মোলৈ ফোন কৰিব পাৰা, ইউ কেন কল মি ৱেন এভাৰ ইউ লাইক, যে তুমি মোলৈ ফোন কৰিব পাৰা, যেতিয়াই মন যায় তেতিয়াই কৰিবা, সেইটো ইনফৰ্মেল। ইউ কেন কল মি ৱেন এভাৰ ইউ লাইক। কিন্তু ধৰক কোনোবা এজন শিক্ষকে বা অফিচৰ কোনোবা এজন মানে সহকৰ্মীয়ে কৈছে আৰু, বা গাইড এজনে কৈছে তেখেতৰ ছাত্ৰক যে তোমাৰ যেতিয়াই অসুবিধা হয় মোলৈ ফোন কৰিব পাৰা, ইউ মে কল মি ৱেন এভাৰ ইউ ৱান্ট, যে তুমি যেতিয়াই বিচাৰা মোলৈ কল বা ফোন কৰিব পাৰা। কোনোবা এজন ধৰক প্ৰধান শিক্ষক এজনে কৈছে ছাত্ৰ এজনক, বা অফিচৰ কোনোবা এজন শীৰ্ষ বিষয়াই কৈছে তেখেতৰ কোনোবা সহকৰ্মীক, তেনেকুৱা ক্ষেত্ৰত মে ফৰ্মেল অৰ্থত, সেইটো অনুমতি দিছে, মানে সেইটো কৈছে। লগৰীয়া এজনক যেতিয়া ক'ব এই তই যেতিয়াই মন যায় তেতিয়াই মোলৈ ফোন কৰিবি, ইউ কেন কল মি ৱেন এভাৰ ইউ ৱান্ট, যেতিয়াই তোৰ মন যায় মোলৈ কল কৰিবি, সেইটো ইউ কেন। আৰু যেতিয়া অফিচিয়েলি বা ফৰ্মেলি হয় তেতিয়া সেইটো ইউ মে কল মি ৱেন এভাৰ ইউ ৱান্ট, যে তোমাৰ যেতিয়াই অসুবিধা হয় তুমি এইখিনি লিখা বা তুমি এইখিনি প্ৰস্তুত কৰা, তোমাৰ যেতিয়াই কিবা দৰকাৰ হয় বা সুধিবলগীয়া থাকে মোক কল কৰিব পাৰা, ইউ মে কল মি ৱেন এভাৰ ইউ ৱান্ট। গতিকে ইনফৰ্মেল ক্ষেত্ৰত ইউ কেন আৰু ফৰ্মেল ক্ষেত্ৰত ইউ মে, যেতিয়া সেইটো অনুমতিৰ ক্ষেত্ৰত আহে। তাৰ পাছত আৰু এটা আহে মেৰ ব্যৱহাৰ, সেইটো হৈছে পচিবিলিটি। পচিবিলিটিৰ ক্ষেত্ৰত আমি মে ব্যৱহাৰ কৰোঁ। সম্ভাৱনাৰ ক্ষেত্ৰত আমি মে ব্যৱহাৰ কৰোঁ। মই তালৈ যাবও পাৰোঁ, সম্ভাৱনা
মই কৰিব পৰা নোৱাৰাৰ কথা কোৱা নাই, মই খোজকাঢ়ি তালৈ যাম সেইটো কথা কোৱা নাই, পচিবিলিটি সম্ভাৱনাৰ কথা কৈছোঁ। এই জানো মই ভবাই নাই, তালৈ হয়তো মই যাবও পাৰোঁ দেই, এতিয়ালৈকে মই সিদ্ধান্ত লোৱা নাই। আই মে গ' দেয়াৰ, যে মই তালৈ যাবও পাৰোঁ। মাই বেষ্ট ফ্ৰেণ্ড মে কাম টু মাই ৱেডিং, যে মোৰ বেষ্ট ফ্ৰেণ্ড মোৰ বিয়ালৈ আহিবও পাৰে। তাই দূৰত থাকে, ফোন কৰিছে, মোৰ বিয়ালৈ তাই আহিবও পাৰে, সেইটো সম্ভাৱনা। ইট মে ৰেইন টুমৰো, যে কাইলৈ বৰষুণ দিব পাৰে দেই, সম্ভাৱনা। সেই সম্ভাৱনাৰ ক্ষেত্ৰতো আমি মে ব্যৱহাৰ কৰোঁ। সম্ভাৱনা বা পচিবিলিটি বুজাবলৈ আমি যেনেকৈ মে ব্যৱহাৰ কৰোঁ বাক্যত, ঠিক তেনেকৈ মে বি ফ্ৰেজটোও আমি ব্যৱহাৰ কৰিব পাৰোঁ। যেনে আই মে বি লেট ফৰ দ্য পাৰ্টি, যে মই এই পাৰ্টিটোত গৈ পাওঁতে দেৰিও হ'ব পাৰে, বা মই তালৈ গৈ পোৱাত দেৰিও হ'ব পাৰে, সম্ভাৱনা পচিবিলিটি। তেনেকৈ মে বিও আমি ব্যৱহাৰ কৰিব পাৰোঁ। বা দিছ মে বি মাই লাষ্ট ক্লাছ উইথ ইউ অল, যে এয়া সম্ভৱতঃ তোমালোকৰ লগত মোৰ শেষ ক্লাছ, আৰু হয়তো মই কাইলৈৰ পৰা ক্লাছলৈ নাহোঁ, সম্ভাৱনা, হয়তো মোৰ এয়া শেষ ক্লাছ। যেনেকৈ মে আৰু মে বি আমি বাক্যত ব্যৱহাৰ কৰোঁ সম্ভাৱনা বা পচিবিলিটি বুজাবলৈ, ঠিক তেনেকৈ কেন বি সেই ফ্ৰেজটোও আমি সম্ভাৱনা বা পচিবিলিটি বুজাবলৈ বাক্যত কেতিয়াবা ব্যৱহাৰ কৰোঁ। যেনে দ্য নিউজ কেন বি এ ৰিউমাৰ, যে বাতৰিটো শুনিছোঁ হয়, কিন্তু এই বাতৰিটো এটা উৰা বাতৰিও হ'ব পাৰে, সঁচা নহ'বও পাৰে, মানে উৰা বাতৰিও হ'ব পাৰে। ইট কেন বি এ ৰিউমাৰ, গতিকে সেই ক্ষেত্ৰত আমি কেন বিও ব্যৱহাৰ কৰিব পাৰোঁ, সেই ফ্ৰেজটোও ব্যৱহাৰ কৰিব পাৰোঁ সম্ভাৱনাৰ ক্ষেত্ৰত। বা তুমি যদি পৰিশ্ৰম কৰা, তুমি 90% অধিক নম্বৰ পাবলৈ সক্ষম হ'বা ইংৰাজী বিষয়ত। ইউ কেন বি এবল টু স্ক'ৰ মোৰ দেন 90% মাৰ্কছ ইন ইংলিছ, যদি তুমি পৰিশ্ৰম কৰা তুমি পাৰিবা। ইউ কেন বি এবল টু ডু ডেট, ইউ কেন বি এবল টু স্ক'ৰ মোৰ দেন 90%। গতিকে সম্ভাৱনাৰ কথা বুজাবলৈ আমি কেতিয়াবা কেন বি এই ফ্ৰেজটোও ব্যৱহাৰ কৰোঁ। গতিকে মে আমি ব্যৱহাৰ কৰোঁৱেই, কৈছোঁৱেই, লগতে মে বি এই ফ্ৰেজটোও ব্যৱহাৰ কৰোঁ সম্ভাৱনাৰ কথা বুজাবলৈ, লগতে আমি কেন বিও ব্যৱহাৰ কৰোঁ। সাধাৰণতে সম্ভাৱনা বা তেনেকুৱা পচিবিলিটিৰ ক্ষেত্ৰত আমি মে ব্যৱহাৰ কৰোঁ। আই মে গ' দেয়াৰ, ইট মে ৰেইন টুমৰো, দে মে কাম টু ভিজিট আছ টুমৰো, যে তেওঁলোক কাইলৈ আমাক লগ কৰিবলৈ আহিবও পাৰে দেই, সম্ভাৱনীয়তা য'ত থাকে, সম্ভাৱনা পচিবিলিটি, তাত মে। আৰু এটা ক্ষেত্ৰত আমি মে ব্যৱহাৰ কৰোঁ উইচ, কাৰোবাৰ প্ৰতি আমাৰ যেতিয়া কিবা ইচ্ছা প্ৰকাশ কৰোঁ, বা কাৰোবাৰ কাৰণে যেতিয়া আমাৰ কিবা এটা ইচ্ছা থাকে, উইচ এটা যেতিয়া আমি কৰোঁ, তেতিয়াও আমি মে শব্দটো ব্যৱহাৰ কৰোঁ। কাৰোবাৰ কাৰণে আমি কিবা এটা ভাবিছোঁ, তেতিয়াও আমি সেই উইচটো বুজাবলৈ, সেই উইচটো আমি প্ৰকাশ কৰিবলৈ, এক্সপ্ৰেছ কৰিবলৈ আমি মে শব্দটো ব্যৱহাৰ কৰোঁ। আমি যে কওঁ মে ইউ গেট অল দ্য হেপিনেছ ইন লাইফ, মে ইউ হেভ এ ব্ৰাইট ফিউচাৰ। বা কেতিয়াবা কাৰোবাৰ আত্মাৰ সদগতিৰ কাৰণে আমি যে বাক্যটো কওঁ মে হিজ ডিপাৰ্টেড চ'ল ৰেষ্ট ইন ইটাৰ্নেল পিচ, তেতিয়াও মে। গতিকে এনেকুৱাবোৰ ক্ষেত্ৰতো সেই উইচ বুজাবলৈ, সেই উইচটোক প্ৰকাশ কৰিবলৈ আমি মে ব্যৱহাৰ কৰোঁ। মে অল ইয়'ৰ ড্ৰিমছ গেট ফুলফিল্ড, যে তোমাৰ সপোনবোৰ পূৰণ হওক, তেতিয়া আমি মে ব্যৱহাৰ কৰি কথাটো কওঁ। গতিকে মে ব্যৱহাৰ এনেকুৱাই। আৰু কেন হৈছে কেপেবিলিটি বা এবিলিটি বুজোৱা এটা শব্দ সাধাৰণ অৰ্থত। আই কেন গ' দেয়াৰ, মই তালৈ যাব পাৰোঁ, মই তালৈ যাব পাৰোঁ, মই তালৈ খোজকাঢ়ি যাওঁ, মই ধুনীয়াকৈ যাব পাৰোঁ, আই কেন গ' দেয়াৰ। আই কেন ড্ৰাইভ, মই গাড়ী চলাব পাৰোঁ, সেইটো মই পাৰোঁ, মই জানো কৰিব, কামটো কৰিব পৰাকৈ মই কেপেবল, সেইটো ক্ষেত্ৰত কেন। আই কেন প্লে দ্য গিটাৰ, মই গিটাৰ বজাব জানো, মই গিটাৰ বজাব পাৰোঁ, সেই পৰা নোৱাৰাটোৰ ক্ষেত্ৰত কেন সাধাৰণ অৰ্থত, কেপেবিলিটি বা এবিলিটি। আই কেন ছুইম, আই কেন ৰান, গতিকে সেইবোৰ কেন সাধাৰণ অৰ্থত পৰা নোৱাৰাটো, কেপেবিলিটি মানে জনা নজনাটো। অনুমতি লোৱাৰ ক্ষেত্ৰতো কেন একেবাৰে ইনফৰ্মেল, আৰু মে হৈছে ফৰ্মেল আনুষ্ঠানিক ক্ষেত্ৰত। আৰু অনুমতি লোৱাৰ ক্ষেত্ৰত সাধাৰণতে আমি মে ব্যৱহাৰ কৰা উচিত, কাৰণ কেন বুলি আৰম্ভ কৰিলে অনুমতিটোৰ ক্ষেত্ৰত কামটো কৰিব জনা নজনাটো সোধাৰ দৰেও হয়। অনুমতিৰ ক্ষেত্ৰত সাধাৰণতে মে ব্যৱহাৰ কৰাটোৱেই ভাল। কেনটো ইনফৰ্মেলি চলি গ'লেও তাত কেপেবিলিটিৰ কথা আহি যায়। সম্ভাৱনাৰ ক্ষেত্ৰতো তেনেকৈ মে, দে মে কাম টু ভিজিট আছ টুমৰো, কাইলৈ তেওঁলোকে আমাক লগ কৰিবলৈ আহিবও পাৰে, ঠিক নাই, খাটাং হোৱা নাই, আহিবও পাৰে, সম্ভাৱনা। বা কিবা উইচ, কিবা এটা আশা যদি আমি কাৰোবাৰ কাৰণে কৰোঁ, সেইটো ব্যক্ত কৰিবলৈও মে ইউ গেট অল দ্য হেপিনেছ ইন লাইফ, গতিকে তেনেকুৱা ক্ষেত্ৰতো মে।
গতিকে কেন আৰু মে নিশ্চয় বুজি পাইছা হিমাক্ষী তোমাৰ কাৰণে ভিডিঅ'টো আগবঢ়ালোঁ আৰু লগতে ভাবিলোঁ যে বহুতৰ কাৰণে এইটো এটা প্ৰশ্ন হ'ব পাৰে গতিকে মই ভিডিঅ' আকাৰে দিলোঁ এনেকুৱা প্ৰশ্নবোৰ কৰি থাকিব আপোনালোকে মই নিশ্চয় উত্তৰ দিম লগতে মাইনু শইকীয়া তেখেতে মোক সুধিছিলে ন' আৰু নটৰ পাৰ্থক্য ক'বলৈ মই নিশ্চয় ইয়াৰ পিছৰটো আলোচনাত লৈ আহিম তেনেকৈ মই সুধিলে এনেকৈ কৈ ভাল লাগে আচলতে গতিকে মাইনু শইকীয়া ইয়াৰ পিছৰ ভিডিঅ'ত মই আপোনাৰ প্ৰশ্নটো লৈ আহিম আৰু আজিলৈ আহিছোঁ এনেকুৱা সৰু সৰু কথাবোৰ লৈ আহি থাকিম ধন্যবাদ